চাকৰিটো এৰি দিলে তাত চাবলৈ গ'লে এটা মানে বহুতৰ কাৰণে ভাবিব নোৱাৰা কথা APSCৰ দৰে এটা চাকৰি আপুনি এৰি থৈ গুচি আহিল তাকো SCS আদাৰ্ছ এলাইড ছাৰ্ভিচ হ'লেও বেলেগ কথা আছিল SCS 10th ৰেংক কি কাৰণে আচলতে কি কথা কি কাৰণে এই সিদ্ধান্ত লৈছিল আপুনি আমি যদি চাওঁ যে জাপান আমাতকৈ বেছি ডাঙৰ নহয় কিন্তু দেশখন কিন্তু সেই দেশখন মানে বিশ্বৰ ভিতৰত এখন আগশাৰীৰ দেশ ভৱিষ্যতে আমি পুনম গগৈক বিধায়িকা বা নহ'লে মন্ত্ৰী হিচাপে নিশ্চয় দেখা পাম এদিন আপোনাৰ ওচৰত য'ত দিকতা নেহি বুলি কয় আম আদমীৰ পাৰ্টিৰ সৈতে আপুনি জড়িত ৰাজনীতিৰ সৈতে বা আপৰ সৈতে আপুনি কেতিয়া এছ'চিয়েট হৈছিল আৰু কেনেকুৱা ধৰণে কি ভাবি কিয় আপুনি আপৰ সৈতে জড়িত হৈ পৰিছে ভাল মধ্যবিত্ত পৰিয়ালৰ মানুহেই আজিকালি বা দিন হাজিৰা কৰি হ'লেও ল'ৰা বা ছোৱালীগৰাকীক তেওঁলোকে প্ৰাইভেট স্কুলত এডমিশ্যন দিব বিচাৰে অসমৰ ক্ষেত্ৰত আপোনাক কি ক'ব মই যদি আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথা সোধোঁ এনেকুৱাকৈ মই ষ্টাডি মেটেৰিয়েলখিনি বনাইছোঁ মেইনছৰ পাৰ্চপেক্টিভত গোটেই অ'ভাৰঅল গোটেই এক্সামিনেশ্যনটো পাৰ্চপেক্টিভত যে এনেকুৱা এটা বিষয়ো ষ্টাডি মেটেৰিয়েলত নোপোৱা তেওঁলোকে নাই তেওঁলোকে বেলেগ একোৱেই চাব নালাগে বহুতৰ এটা ধাৰণা আছে যে এতিয়াও ছ'চিয়েল মিডিয়াটোৱে কিছুমানক বিপথে পৰিচালিত কৰে আপুনি ছ'চিয়েল মিডিয়াটো কেনেকৈ চাই আচলতে স্কেম আমি যদি চাওঁ ধৰ নিট স্কেমটো তাতকৈ বহুত ডাঙৰ স্কেম আমাৰ দেশত হাজাৰ হাজাৰ কোটি টকা স্কেম কৰা অজিত পাৱাৰ আছে এনেকুৱা ধৰণৰ বহুত ৰাজনৈতিক নেতা আছে যি বৰ্তমান NDA চৰকাৰখনতে কাম কৰি আছে আমাৰ ইয়াতে এতিয়া মই যিটো চুবুৰীত থাকোঁ তাতে এটা আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ আছে কিন্তু প্ৰাইমেৰী হেল্থ চেণ্টাৰত মই যেতিয়া গৈছোঁ কালি 3টা বজাত গৈছোঁ ডক্টৰ নাই নমস্কাৰ খবৰ.com-ৰ এই বিশেষ এটি অনুষ্ঠানলৈ মই মানসজ্যোতি বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ APSC আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোকসেৱা আয়োগ ৰাজ্যিক ভিত্তিত সৰ্বোচ্চ কম্পিটিটিভ এক্সাম বছৰি প্ৰায় 60-70 হাজাৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰি প্ৰত্যাশীয়ে APSCত অৱতীৰ্ণ হয় প্ৰিলিমছৰ পৰা আৰম্ভ কৰি মেইনছ তাৰপিছত ভাইভা আৰু এনেকৈ গৈ শেষত এমুঠিমান ছাত্ৰ ছাত্ৰীয়ে APSC ক্ৰেক কৰে আৰু তেওঁলোকে প্ৰশাসনিক বিষয়া হিচাপে স্বীকৃতি লাভ কৰে যথেষ্ট এটা টাফ এক্সাম হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ সপোন APSC কিন্তু তেনে এটা এক্সাম APSCত 10th পজিশ্যন লাভ কৰাৰ পিছতো APSCৰ চাকৰি বিনা দ্বিধাই এৰি থৈ আহিব পৰা মানুহ খুব বিৰল তেনেগৰাকী সুশিক্ষিতা যুৱতী আজি আমাৰ অতিথি সকলোৱে জানেই তথাপি মই কৈছোঁ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ 2019 বেটছ APSCৰ 10th ৰেংক SCS পুনম গগৈ আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আমি প্ৰথম সেই কথাটোৱে মোৰ মনত প্ৰথম যিটো কথা আহিছে সেই কথাটোৱে মই আচলতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু ইতিমধ্যে মই কৈছোঁৱেই যে যথেষ্ট এটা টাফ প্ৰক্ৰিয়াৰ মাজেৰে গৈ APSC লাভ কৰে আপুনিও তেনেদৰে APSC লাভ কৰিছিল কিন্তু চাকৰিটো এৰি দিলে তাত চাবলৈ গ'লে এটা মানে বহুতৰ কাৰণে ভাবিব নোৱাৰা কথা APSCৰ দৰে এটা চাকৰি আপুনি এৰি থৈ গুচি আহিল তাকো SCS আদাৰ্ছ এলাইড ছাৰ্ভিচ হ'লেও বেলেগ কথা আছিল SCS 10th ৰেংক কি কাৰণে আচলতে কি কাৰণে এই সিদ্ধান্ত লৈছিল আপুনি প্ৰথম চাকৰিটো কিয় জইন কৰিলোঁ চাকৰিটো জইন কৰাৰ সেইটো সময়ত এটা মানে আমাৰ ক্ৰাইচিছ এটা আহি গৈছিলে দেউতাৰ বিয়োগ হৈছিলে আৰু নিজৰ কাৰণে এটা কেৰিয়াৰ সেইখিনি সময়ত মই নিশ্চিতভাৱে ল'ব লাগিব ঘৰখনকো চাব লাগিব চ' সেইটো কাৰণে এইটোৱে মোৰ কাৰণে এটা উপায় আছিলে যিটোৰ জৰিয়তে মই নিজৰ কাৰণে আৰু নিজৰ ফেমিলিটোৰ কাৰণে কিবা এটা কৰিব পাৰোঁ সেইবাবে মই পৰীক্ষাটোৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিলোঁ আৰু এনেভাৱে প্ৰিপেৰেশ্যন কৰিলোঁ যাতে মই সেইবাৰতে শেষ অন্তিম মই প্ৰয়াস দিম আৰু সেইবাৰত মই ভাল ৰেংক এটা আনিব পাৰোঁ চ' 2019ত সেইকাৰণে ভগৱানৰ কৃপাত এটা ভাল ৰেংকত আহিলেও 10th ৰেংকত মই আহিলোঁ তাৰপিছত মই চাকৰি জইন কৰিলোঁ এই 10th ৰেংকৰ পজিশ্যনটো অহাৰ কাৰণে বহুত অনুৰাগী বহুত ষ্টুডেণ্টছে মোক এডভাইজৰ কাৰণে মটিভেশ্যনৰ কাৰণে কেনেধৰণে পঢ়িছিলোঁ এই সকলোখিনি জানিবৰ ইচ্ছা কৰি মোক ফোন কৰে মই বহুতক এডভাইজো দিওঁ আৰু মোৰ সেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থাকি বহুত ভাল লাগে মটিভেট কৰি আৰু লগতে মই এইটো কথাও ভালদৰে বুজিব পাৰিলোঁ যে আমাৰ অসমত বৰ্তমান সময়ত কোচিং ইনষ্টিটিউটছ আছে গাইডেন্স প্ৰভাইড কৰা মানুহো আছে কিন্তু আপুনি দেখিব বেছিভাগ আমাৰ হিন্দীভাষী লোকে এই অনুষ্ঠানবিলাক চলাই আছে
আমি সকলোৱে জানো যে মাতৃভাষাত আমি যিকোনো কথা শিকিলে বুজিলে পঢ়িলে আমি বেছিকৈ আয়ত্ব কৰিব পাৰোঁ আৰু অসমীয়া মাধ্যমতে আমাৰ 85%তকৈ বেছি আমাৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমতে পঢ়া শুনা কৰে কিন্তু তেওঁলোকৰ কাৰণে এনেকুৱা এটা অনুষ্ঠান বা এনেকুৱা এজন গাইড তেওঁলোকে বিচাৰি নাপায় লগতে কোচিঙৰ এটা প্ৰব্লেম কি হয় ডাঙৰ ডাঙৰ ক্লাছেছত তেওঁলোকে যেতিয়া মানে তেওঁলোকে জইন কৰে তেওঁলোকে ইণ্ডিভিজুৱেল এটেনশ্যন নাপায় চ' সেইবাবে মই ভাবিলোঁ যে এইটো এটা স্ফিয়াৰ আছে এইটো এটা নিচ আছে য'ত মই কাম কৰিব পাৰোঁ আৰু মই নিজেও পঢ়া শুনাৰ লগত ইমান দেৰি জড়িত হৈ থাকিলোঁ কাৰণে মোৰ সেই ইনকুইচিটিভ মাইণ্ডটো এতিয়াও চলি থাকে যে পঢ়ি ভাল পাওঁ আৰু পঢ়াখিনি কাৰোবাক বুজাই বহুত ভাল পাওঁ চ' সেই 2022তে মই এটা ডিচিশ্যন ল'বলগীয়া হ'ল আৰু মই ভালকৈ ভাবি চালোঁ যে এই যিটো মোৰ ভাল পোৱা এটা হবি নিচিনা আছিলে সেইটো সময়ত পেশ্যন আছিলে সেই পেশ্যনটো মই প্ৰফেশ্যনলৈ কনভাৰ্ট কৰিব পাৰোঁ নেকি আৰু মই এইটো কাৰণে ডিচিশ্যনটো ল'লোঁ কাৰণ কি ACS অফিচাৰ ওলাই আছে আৰু ওলাব কিন্তু এই যিটো গেপ এই গেপটো ফুলফিল কৰাৰ মানুহ বহুত কম আছে চ' যি ভালকৈ প্ৰশিক্ষণ দিব পাৰিব গাইডেঞ্চ সঠিক গাইডেঞ্চ দি পেলাই আমাৰ ষ্টুডেণ্টছখিনি আগবঢ়াই লৈ যাব পাৰিব অকল APSC বুলিয়ে নহয় মোৰ এইমটো হৈছে যে আমাৰ অসমৰ পৰা সৰ্বাধিক আমি UPSC এছপিৰেণ্ট আৰু UPSC ক্লিয়াৰ কৰা আমি ব্যক্তি উলিয়াব পাৰোঁ যাতে কাৰণ কি আমাৰ দেশৰ আমাৰ ৰাজ্যৰ পৰা যেতিয়া অসমীয়া যুৱক যুৱতীসকলে IAS অফিচাৰ হৈ আহি আমাৰ ৰাজ্যক তেওঁলোকৰ সেৱা আগবঢ়াব তেওঁলোকৰ যে চিন্তাধাৰা হ'ব মাতৃভূমিৰ কাৰণে সেয়া বহুত পৃথক বহিৰাগত যিয়েই নাহক চ' আমাৰ ৰাজ্যত সেই আপুনি যদি এতিয়া চাই আমাৰ চিফ ছেক্ৰেটাৰী যিটো মানে ৰেংক হয় আমাৰ বহুত কম সংখ্যক অসমীয়া নিজৰ মানুহ অসমীয়া মানুহ আছে ৰাইট চ' আমাৰ ৰাজ্যৰ পৰা এনেকুৱা নহয় যে আমাৰ ইয়াত মেধাৱী ছাত্ৰ ছাত্ৰী নাই এনেকুৱা নহয় যে আমাৰ ইয়াত সেই প্ৰতিভা নাই কিন্তু সেই প্ৰতিভা থকা লোকসকলক এটা গাইডেঞ্চ দিয়া এটা সেই লক্ষ্যত লৈ যাব পৰা নিশ্চয়কৈ গাইডেঞ্চৰ অভাৱ আছে চ' সেই গেপটো ফুলফিল কৰিবৰ কাৰণে আৰু মোৰ নিজৰ ইচ্ছাও যে এই দিশত মোৰ কাম কৰিবৰ কাৰণে লগতে মই কলাৰ লগত সৃষ্টিশীলভাৱে কাম কৰি ভাল পাওঁ চ' মই ভাবিলোঁ যে জীৱন এটাই আৰু জীৱনত নিজৰ ভাল লগা কামখিনি আৰু নিজকে যিটো প্ৰফেশ্যনতে নাথাকোঁ মোৰ বেষ্টটো যাতে মই ক্ৰিয়েট কৰিব পাৰোঁ তাৰ বাবে মই এই সিদ্ধান্তটো ল'লোঁ এটা কথা আমাৰ বিশেষকৈ আমাৰ অসমীয়া সমাজত আমাৰ অসমত আমি এই কথাটো প্ৰায় পাওঁ বিশেষ আমাৰ নিজৰ ক্ষেত্ৰতো পাওঁ সৰুৰ পৰাই আমাক এটা কথাই কোৱা হয় যে ভালদৰে পঢ়া শুনা কৰ ভাল মানুহ হ'ব লাগিব ভাল চাকৰি কৰিব লাগিব তেনেকুৱা এটা কথা আমি সৰুৰ পৰা শুনি থাকোঁ আৰু বিভিন্নজনে যেতিয়া পঢ়া শুনা কৰি বিভিন্ন প্ৰফেশ্যনৰ লগত জড়িত হয় স্বাভাৱিকতে তেওঁ ফিউচাৰৰ ফিনেন্সিয়েল কথাটো ছাপৰ্টিং কথাটো জড়িত হৈ থাকে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে আপুনি এটা ভাল পজিশ্যনত আহিছিল এটা ভাল চাকৰি ভাল প্ৰফাইল দৰমহা ফালৰ পৰাও সকলো ফালৰ পৰা ভাল সুৰক্ষিত এটা পেঞ্চন মানে কোনো ধৰণৰ চিন্তা নথকা এটা তাৰ বিপৰীতে আপুনি এটা বিজনেছ অলপ মই আপোনাৰ সেৱাৰ মনোবৃত্তি সমান্তৰালভাৱে এটা বিজনেছো এইটো এটা ডাঙৰ ৰিস্ক নহয়নে এইটো এটা আপুনি ধৰক বিজনেছবোৰ ধৰক আপুনি আজি কৰি আছে মই নকওঁ যে ই আৰু গ্ৰ' হ'ব কিন্তু তথাপি এটা আপুনি চাকৰিটো আপোনাৰ কিন্তু একদম ফিক্সড আছিল আৰু আপুনি থকালৈকে আপুনি চাকৰিটো কৰি থাকিব আফটাৰ ৰিটায়াৰমেণ্ট আপোনাৰ কোনো টেনশ্যন নাই কিন্তু বিজনেছটোত সেইটো এটা চেলেঞ্জ নহ'বনে বাৰু আচলতে তেনেকৈ ডেফিনেটলি হয় মোৰ যিমানখিনি মই ছেভিংছ কৰিছিলোঁ তেতিয়ালৈকে 3 বছৰ চাকৰি কৰি আৰু অলপ মোৰ হাজবেণ্ডৰো অৰিহণা আছে ডেফিনেটলি চ' আমি দুয়োজনে মিলি পেলাই যিমানখিনি আমি পাৰোঁ এই ষ্টাৰ্টআপটো এই বিজনেছটোৰ সকলোখিনি দিছোঁ আমাৰ যিমানখিনি ইকুইপমেণ্ট হওক আমাৰ কেপিটেল ইনভেষ্টমেণ্ট যিমানখিনি হয় এতিয়া চেলেঞ্জটো হ'ল যে মই অকল যদি পঢ়াই থাকোঁ সেই অকল মোকেই ছাপৰ্ট কৰা নহয় এটা ইক'ছিষ্টেম আছে কণ্টেণ্ট ক্ৰিয়েটিং টীম এটা আছে চ' সেই সকলোৰে চেলেৰি আৰু বাকী যিখিনি আমাৰ ছফ্টৱেৰৰ কাৰণে আমি এপ ডেভেলপমেণ্ট কৰিছোঁ ৱেবছাইটৰ কাৰণে এই গোটেইখিনি পুঁজি আমাৰ দৰকাৰ হয় প্ৰয়োজন হয় এতিয়া এটা অনিশ্চয়তাত থকা যায় যে কিমান আপোনাৰ এডমিশ্যনছ হ'ব কিমান নহ'ব চ' ডেফিনেটলি সেইটো এটা আপোনাৰ চিন্তা কৰিবলগীয়া বিষয় আৰু এতিয়াও মই সেইটোৱে ক'ম যে আমি এণ্ড টু এণ্ড যেনে তেনে মানে চলি আছোঁ কাৰণ কি দেৰ আৰ জায়েণ্টছ এই ইণ্ডাষ্ট্ৰিটোত অলৰেডি বহুত জায়েণ্টছ আছে আৰু মই জাষ্ট খোজ দিছোঁহে
এতিয়া চ' ডেফিনেটলি এটা চেলেঞ্জ কিন্তু এই চেলেঞ্জটোৰ কাৰণে মই যিমান নিজকে মানে প্ৰডাক্টিভলি ইউজ কৰিব পাৰিছোঁ মোৰ প্ৰতিভাখিনি আৰু ক্ৰিয়েটিভলি মই সদায় যেতিয়া এইটো টাৰ্গেট লৈছোঁ যে মই নিজৰ কাৰণে ছেভিং নকৰিলে হ'ব কিন্তু যিমানখিনি মোক বিশ্বাস কৰি মোৰ টীমটোত জড়িত হৈছে তেওঁলোকক মই সেই উৎসাহটো ধৰি ৰাখিব পাৰিব লাগিব তেওঁলোকৰ চেলেৰিজখিনি মই দি থাকিব লাগিব চ' তাৰ কাৰণে মই ক্ৰিয়েটিভলি যিখিনি কাম কৰিছোঁ মানুহে বহুত সমাদৰ দিছে বহুত মৰম দিছে আৰু সেইবাবে ভগৱানে ইমানখিনি লৈ যাব পাৰিছে ইমানখিনি যিমান দৰে আহিছোঁ আৰু মোৰ এটা কথা মই ভাবোঁ মই এইটো কথাত বহুত বিশ্বাস ৰাখোঁ যে যেতিয়ালৈকে মই ভেলিউ ক্ৰিয়েট কৰি থাকিম মই যেতিয়ালৈকে সেৱা আগবঢ়াই থাকিম ভাল সেই ভেলিউটোৰ ডিমাণ্ড থাকিব মানুহে জানিব মানুহৰ সেই উপলব্ধিটো হ'ব যে তেওঁ যিখিনি বস্তু দি আছে সেইখিনি এটা ইউনিক বস্তু সেইখিনি ভেলিউটো তেওঁ যিটো বিচাৰিছে সেই ভেলিউটো আছে তেতিয়া নিশ্চয়ভাৱে আপোনাৰ লগত যদি এটা ডিল হয় আপোনাৰ কাৰণে যদি আপুনি সেইটো বস্তু ভাবে যে হয় মই ইমানখিনি বস্তু পাই আছোঁ যে মই এতিয়া ৰাতিপুৱা গধূলি 2টা ক্লাছ লওঁ 6টা বজাত ৰাতিপুৱা এটা ক্লাছ থাকে গধূলি 6টা বজাত এটা ক্লাছ থাকে এজন ষ্টুডেণ্টে মোৰ পৰা কি পায় তেওঁ মোক ৰাতিপুৱা গধূলি দুবাৰ পায় যিকোনো ডাউট তেওঁৰ মনত থাকে সেই গোটেইখিনি ক্লিয়াৰ কৰিব পাৰে লগত গোটেই ষ্টাডি মেটেৰিয়েলখিনি এনেকুৱাকৈ মই ষ্টাডি মেটেৰিয়েলখিনি বনাইছোঁ মেইনছৰ পাৰ্চপেক্টিভত গোটেই অ'ভাৰঅল গোটেই এক্সামিনেশ্যনটো পাৰ্চপেক্টিভত যে এনেকুৱা এটা বিষয়ো ষ্টাডি মেটেৰিয়েলত নোপোৱা তেওঁলোকে নাই তেওঁলোকে বেলেগ একোৱেই চাব নালাগে মই মোৰ ষ্টুডেণ্টছক বেলেগ একো কিতাপ কিনিবলৈ নকওঁৱেই অকল সেইখিনি মই যিখিনি দিওঁ সেইখিনিয়ে তেওঁলোকে পঢ়িব লাগিব তেওঁলোকে কেনেকৈ নোট বনাব কেনেকৈ সেইখিনি মানে কাৰ্যকৰী কৰিব কেনেকৈ এনচাৰ লিখিব কেনেকৈ MCQ কৰিব এই গোটেইখিনি হেণ্ড হোল্ডিং তেওঁলোকৰ কেতিয়াবা যদি উদ্বিগ্নতাত ভুগিছে কেতিয়াবা যদি ভয় হৈছে শংকা হৈছে সেই গোটেইখিনি মোৰ লগত আলোচনা কৰিব পাৰে কাৰণ কি এইটো এটা দীঘলীয়া জাৰ্ণি এদিনতে নহয় বছৰ লাগি যায় কেতিয়াবা 2 বছৰ 3 বছৰো লাগি যায় চ' সেই গোটেই পৰ্যায়টোত যদি এজন ব্যক্তি তেনেকুৱা থাকে যে যি তেওঁ হাতত হাত ধৰি কয় যে নহয় তুমি পাৰিবা তুমি ঠিক দিশতে গৈ আছা নহয় তোমাৰ এইখিনি বস্তু ভুল হৈছে ষ্ট্ৰেটেজি চ' সেই ভেলিউটো তেওঁলোকে যেতিয়া ডিৰাইভ কৰি আছে আৰু মই দিব পাৰিছোঁ বুলি ভাবিছোঁ চ' তেওঁলোকেও সেই ভেলিউটো আৰ্থিকভাৱেই হওক বা সামাজিকভাৱেই হওক সেই স্বীকৃতিটো দিব কেৰিয়াৰ ক্লাছ নহয় কওকচোন অকণমান প্ৰজেক্টটোৰ বিষয়ে ইয়াৰ আগতলৈকে মই চাকৰি ৰিজাইন কৰাৰ পিছত মোৰ দাদাৰ এটা অনুষ্ঠান আছিলে তাতে মই জড়িত হৈ আছিলোঁ তাৰপিছত মই ভাবিলোঁ যে সৃষ্টিশীলভাৱে মই কিছুমান কাম আৰু কিছুমান দিশত কৰিবলৈ মই বিচাৰোঁ সেইকাৰণে 2023 নৱেম্বৰৰ পৰা কেৰিয়াৰ ক্লাছ ষ্টাৰ্ট কৰিলোঁ চ' কেৰিয়াৰ ক্লাছৰ মেইন আইডিয়াটো হৈছে যে আমাৰ যিবিলাক কমপ্লেক্স বেছিভাগ বস্তু বুজিবলৈ বহুতৰ কঠিন হয় বিশেষকৈ যদি ছায়েন্সৰ পৰা কোনোবা আহিছে এই আৰ্টছৰ ছাবজেক্টবিলাক বুজিবলৈ কঠিন হয় আৰ্টছৰ পৰা আহিলেও আকৌ ইকনমিক্স বা জিঅ'গ্ৰাফিখিনি বুজিবলৈ কঠিন হয় চ' মোৰ আইডিয়াটো হৈছে যে যিমানেই যি কঠিন বস্তু নহওক সেইখিনি সহজ সৰলভাৱে কিমান ধুনীয়াকৈ মই বুজাই দিব পাৰোঁ যে আয়ত্ত কৰাৰ যিটো প্ৰক্ৰিয়া যে লাৰ্ণিং প্ৰচিডিউৰটো বহুত ফান আৰু ইণ্টাৰেষ্টিং আৰু যিজনে পঢ়ি আছে পঢ়াৰ লগতে তেওঁ ইয়াত মানে এজন ভাল ব্যক্তি হিচাপে নিজৰ আদৰ্শ ব্যক্তি হিচাপে নিজকে দাঙি ধৰিব পাৰে নিজৰ সম্পূৰ্ণ পাৰ্চনেলিটিটো তেওঁৰ ব্যক্তিত্বটো যাতে এই যিটো জাৰ্ণি হয় এই জাৰ্ণিটোৰ দ্বাৰা তেওঁ মানে এটা ভাল দিশত লৈ যাব পাৰে লগতে এই জাৰ্ণিটো মই অলৰেডি কৈছোঁ বহুত যিহেতু আমাৰ গোটেই পাঠ্যক্ৰমটোৱে বহুত বিস্তৃত হয় এই পাঠ্যক্ৰমটো কভাৰ কৰোঁতে বহুত সময় লাগি যায় এই বহু সময়ত মটিভেশ্যন ডাউন হৈ যায় বেয়া লাগে যেতিয়া ওচৰ চুবুৰীয়া কোনোবাই বহুত বেলেগ ধৰণৰ চাকৰি পায় বা বাহিৰত যায় ফান ইণ্টাৰেষ্টিং কিবা কাম কৰি আছে কিন্তু তেওঁ পঢ়ি আছে সেইখিনি সময়ত কেতিয়াবা ভাগি পৰা যেনো লাগে সেইখিনি সময়ত কেতিয়াবা তেওঁক বুজি পোৱা মানুহ নাথাকে চ' মই ভাবোঁ যে মোৰ ষ্টুডেণ্টৰ কাৰণে মই সেই হাতখন যেতিয়া তেওঁ ধৰিব পাৰিম আৰু ধৰিব পাৰিছোঁ তেতিয়া তেওঁলোকে সেই সকাহটো পায় এটা মৰুভূমিত মানে মৰীচিকাৰ দৰে এটোপা পানীৰ দৰে তেওঁ পায় আমি যদি চাওঁ এতিয়া লাহে লাহে অৱশ্যে পৰিৱেশটো সলনি হৈছে আজি কেইবছৰমানৰ পৰা কিন্তু আমি যদি চাওঁ তথাপি চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত বিহাৰ UP এইবোৰ ৰাজ্যতকৈ আমাৰ অসমখন এতিয়াও যথেষ্ট এতিয়াও আমাৰ একাংশ অভিভাৱকৰ এতিয়াও এটা মানে মাইণ্ডছেট আছে যে ল'ৰা বা ছোৱালী ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব তেনেকুৱা ধৰণৰ কথা বাৰ্তা এতিয়া চিভিল ছাৰ্ভিচটোৰ প্ৰতি যেন এতিয়াও আমাৰ মানুহৰ মাজত এটা ব্যৱধান আছে কিয় ভাবে আপুনি এই কথাটো আচলতে কি কাৰণে এই কথাটো হয় এটা ডাঙৰ কাৰণ হৈছে যে তেওঁলোকৰ আমাৰ ওচৰত এক্সাম্পলছ কম আছে
এতিয়া ৰিচেণ্টলি আমাৰ এটা বহুত ভাল ৰিজাল্ট আহিছে UPSCৰ 5th ৰেংক আমি পাইছোঁ আমাৰ তেজপুৰৰে সন্তানে পাইছে চ' সেইটো এটা ডাঙৰ এটা স্পৃহা জগাই তুলিছে লগতে APSCৰ আগতে ইয়াৰ আগতে বহুত কেলেংকাৰীৰ লগত জড়িত হৈ আছিলে এই APSC নামটো যেতিয়া এতিয়া নিকা হ'ব ধৰিছে মানুহে ইয়াত মেৰিট ছিষ্টেমটোৰ ওপৰত ব্যৱস্থাটোৰ ওপৰত তেওঁলোকৰ পুনৰবাৰ বিশ্বাস ঘূৰি আহিছে চ' এই আমাৰ যে এক্সাম্পলছ কম আছে বুলি মই যিটো কথা ক'লোঁ UPত কি হয় বহু সময়ত আপোনালোকে দেখিব যে ডাঙৰ ডাঙৰ বাংলা থাকে তেওঁলোকৰ কাৰণে যিহেতু UP বিহাৰত তেওঁলোকৰ ওচৰৰে দাদা বাইদেউহঁতে ক্লিয়াৰ কৰে তেওঁলোকৰ ওচৰত এক্সাম্পল থাকে বাইদেৱে ক্লিয়াৰ কৰিছে দাদাই ক্লিয়াৰ কৰিছে যে যদি ময়ো কৰিব পাৰিম কিন্তু আমাৰ ৰাজ্যত সেই এক্সাম্পলটোৱে নাই এটা এক্সাম্পলে কিন্তু বহুত মটিভেট কৰি দিয়ে চ' পেৰেণ্টছেও নেদেখে যিহেতু আপোনাৰ ওচৰত য'ত দিকতা নেহিয়ে বিকতা নেহিয়ে বুলি কয় যিটো দেখি নাপায় সেইটো বিক্ৰীও নাযায় চ' আমাৰ ৰাজ্যত সেই এক্সাম্পলছটোৰ অভাৱ মই ভাবোঁ যে আছে আৰু যেতিয়া আমাৰ এই অভাৱটো এটা এটাকৈ বেছিকৈ আমি ৰিজাল্টছ ক্ৰিয়েট কৰিব পাৰিম আমাৰ ৰাজ্যৰ কাৰণেও গৌৰৱ আনিব আৰু মানুহ কাৰণ কি এই এক্সামটোৱে অকল এটা কম্পিটিশ্যন নহয় এই এক্সামৰ প্ৰক্ৰিয়াটোৰ দ্বাৰা এজন মানুহে ইমান কথা শিকিবলৈ পাৰে দেশখনৰ কথা দেশখন কেনেধৰণে পৰিচালিত হৈছে দেশ বিদেশৰ কথা ৰাজ্যৰ কথা এই সকলো কথাখিনি শিকি তেওঁ এনেকুৱা এজন ব্যক্তিত্বৰ গৰাকী হ'ব পাৰে যে যিকোনো চিন্তাধাৰা মানে তেওঁ সফল হওক বা নহওক কিন্তু এই প্ৰস্তুতি পৰ্বটোতে আচলতে তেওঁ যথেষ্টখিনি নিশ্চিতভাৱে যথেষ্টখিনি তেওঁ জ্ঞান অৰ্জন কৰিব পাৰে ঠিকেই অকণ বেলেগ কথা সুধোঁ আপুনি ৰাজনৈতিকভাৱেও জড়িত আম আদমী পাৰ্টিৰ সৈতে আপুনি জড়িত ৰাজনীতিৰ সৈতে বা আপৰ সৈতে আপুনি কেতিয়া এছ'চিয়েট হৈছিল আৰু কেনেকুৱা ধৰণে কি ভাবি কিয় আপুনি আপৰ সৈতে জড়িত হৈ পৰিছিল এটা কাৰণ আছিলে যে মই মোৰ ককা দেউতা আৰু আইতাৰ পৰা যথেষ্ট মানে প্ৰভাৱিত আছিলোঁ মোৰ ককা দেউতা সতীশ চন্দ্ৰ গগৈ আধুনিক ঢৌকাখনাৰ নিৰ্মাতা বুলি কয় তেখেতে ফ্ৰীডম ফাইটাৰ আছিলে স্বতন্ত্ৰতা সংগ্ৰামত তেওঁ যোগদান কৰিছিলে আৰু মোৰ আইতাও সেই সময়ত স্বতন্ত্ৰতা সংগ্ৰামত যোগদান কৰিছিলে পিছলৈ গৈ আইতা আৰু ককাই দুয়োগৰাকীয়ে নিজকে প্ৰভাৱশালী সমাজ সেৱক হিচাপে নিজকে স্বীকৃতি দিবলৈ পাৰে সক্ষম হয় আৰু সেই তাৰ পৰা বহুত অনুপ্ৰাণিত হৈছিলোঁ আৰু লগতে এইটোও মই ভাবোঁ যে মানে মহিলা হিচাপে ৰাজনৈতিক দিশত আমি বহুত কম মহিলাক দেখিবলৈ পাওঁ আমাৰ আপুনি এতিয়া এছেম্বলিতে চাওক বা আমাৰ পাৰ্লিয়ামেণ্টতে চাওক বহুত কম সংখ্যক মহিলা আছে আৰু মহিলা নথকাৰ কাৰণে বহু কথা আমাৰ পিছ পৰি যায় মহিলা এগৰাকীৰ কাৰণে যিখিনি ব্যৱস্থা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত বহুত কথা পিছ পৰি ৰয় সেই ক্ষেত্ৰত মই ভাবোঁ যে মহিলা হিচাপে যিহেতু মই সেই প্ৰিভিলেজটো পাইছোঁ মই মোৰ ফেমিলিৰ পৰা হওক মোৰ মানে আৰ্থিকভাৱে হওক চ' সেই দিশত মই ভাবোঁ যে মানে আমাৰ প্ৰত্যেকৰে আমি অকল এই ৰাজনৈতিক দিশটো বেয়া বুলি এৰি দিলে নহয় আচলতে আমি ভাল মানুহবিলাক ওলাই আহিলেহে আমি আচলতে কথাবিলাক চফা কৰিব পাৰিম আমি ব্যৱস্থাবিলাক ভাল কৰিব পাৰিম চ' মই আম আদমী পাৰ্টিৰ প্ৰতি এইটো কাৰণে প্ৰভাৱিত হৈছিলোঁ যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেখেতে যিদৰে আমাৰ দিল্লীখন ৰূপান্তৰিত কৰিছে শিক্ষাৰ দিশত আৰু গভৰ্ণমেণ্ট স্কুলছবিলাক যি ধৰণে তেওঁ এতিয়া প্ৰভাৱশালী কৰি তুলিছে ইয়াৰে পৰা আমাৰ নীট এক্সাম হওক আমাৰ NDAৰ এক্সাম হওক UPSC হওক ইমান ভাল ভাল ৰিজাল্ট কৰিছে গভৰ্ণমেণ্ট স্কুলৰ পৰা পাছ কৰা ল'ৰা ছোৱালীয়ে আজিৰ দিনত আমাৰ অসমত গভৰ্ণমেণ্ট স্কুলৰ কেনেকুৱা ধৰণৰ এটা অৱস্থা আমাৰ ভাল মধ্যবিত্ত পৰিয়ালৰ মানুহেই আজিকালি বা দিন হাজিৰা কৰি হ'লেও ল'ৰা বা ছোৱালীগৰাকীক তেওঁলোকে প্ৰাইভেট স্কুলত এডমিশ্যন দিব বিচাৰে কিয় সেই পাৰ্থক্যটো আছে কাৰণ কি আমাৰ এই মানে স্বাস্থ্যকেন্দ্ৰ হওক বা শিক্ষা কেন্দ্ৰ হওক শিক্ষা ব্যৱস্থাটোত আমি ভাল কৰিব পৰা যথেষ্ট কেপাচিটি আছে আৰু যিহেতু আমাৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়া শুনা কৰিছে এই সংখ্যক লোকসকলক যদি আমি আগুৱাই লৈ যাব পাৰে লগা হয় আমি যদি ভাবোঁ যে অসমখনক আমি এটা দিশত লৈ যাব পাৰোঁ আৰু নিশ্চিতভাৱে পাৰোঁ আমি যদি চাওঁ যে জাপান আমাতকৈ বেছি ডাঙৰ নহয় দেশখন কিন্তু সেই দেশখন মানে বিশ্বৰ ভিতৰত এখন আগশাৰীৰ দেশ এইটো কাৰণে পচিবল হৈছে কাৰণ কি তাৰ হিউমেন ৰিচোৰ্চটো মানৱ সম্পদটো তেওঁলোকে ইমান ভালকৈ ইউজ কৰিব পাৰিছে আমাৰ দেশত আমাৰ ৰাজ্যত স্পেচিয়েলি বহুত মেধাৱী ছাত্ৰ ছাত্ৰী আছে মই বিশ্বাস কৰোঁ বহুত প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সঠিককৈ গাইডেন্সৰ অভাৱ হৈছে আৰু তাত ৰাজনৈতিকভাৱেও বহুতখিনি কাম কৰিব পৰা যায় আৰু যি কি নহওক এটা মাত
যদি মই মাতোঁ সেই মাতটোৰ যদি অলপ প্ৰভাৱ পৰে মেবি মই চৰকাৰত থাকোঁ নাথাকোঁ সেইটো পিছৰ কথা কিন্তু যি চৰকাৰত থাকে তেওঁ কিছুমান ভাল পদক্ষেপ ল'বলৈ কিন্তু বাধ্য হয়। আজিৰ তাৰিখত অৰবিন্দ কেজৰিৱালৰ আজিৰ তাৰিখৰ যিটো স্থিতি এইটোক লৈতো মানুহৰ মাজত ধাৰণাটো সম্পূৰ্ণ বেলেগ মানে দিল্লী লিকাৰ স্কেমটোৰ পিছৰ পৰা গতিকে আজিৰ তাৰিখত সেই মানুহজন সন্দৰ্ভত আপুনি কি ক'ব আছে মই ভাবোঁ মোৰ ধাৰণা এইটো যে যিধৰণে ED-CBI লগোৱা হৈছে এতিয়া যিটো ধাৰাত তেওঁক লগোৱা হৈছে PMLA যদি আপুনি আইনখন চাই তাত আপুনি দেখিব যে যিজন আচলতে যাৰ ওপৰত কনভিকশ্যন অভিযুক্ত তেখেতে নিজে প্ৰুভ কৰিব লাগিব এইটো সম্পূৰ্ণ বেলেগবিলাক আইনৰ তুলনাত আৰু আমি যদি চাওঁ এতিয়া স্কেম আমি যদি চাওঁ ধৰ নিট স্কেমটো তাতকৈ বহুত ডাঙৰ স্কেম এই নিট স্কেম নেট স্কেমে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো পংগু কৰি তোলাৰ ধৰণে প্ৰজন্মক শেষ কৰি পেলাইছে আমাৰ গোটেই মানে আমাৰ স্বাস্থ্য ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত এটা ডাঙৰ মানে গুৰুত্বপূৰ্ণ এটা আঘাত সৃষ্টি কৰিছে চ' সেইটোতকৈ মই ভাবোঁ যে লিকাৰ স্কেমটো এটা মানে তেওঁলোকে বনোৱা এটা স্কেম বুলি মই ক'ব বিচাৰোঁ কাৰণ কি এইটো যদি 100 crore হ'ল আমাৰ দেশত হাজাৰ কোটি টকা স্কেম কৰা অজিত পাৱাৰ আছে এনেকুৱা ধৰণৰ বহুত ৰাজনৈতিক নেতা আছে যি বৰ্তমান NDA চৰকাৰখনতে কাম কৰি আছে কিন্তু তেওঁলোকৰ মানে ওপৰত কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে লোৱা হোৱা নাই কেনেকুৱা ধৰণৰ আমাৰ ৰেষ্টলাৰ্ছসকলৰ ওপৰত মলেষ্টেশ্যন চাৰ্জ থকা ব্ৰিজভূষণ ডাঙৰীয়াক এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ কমেণ্ট এটাও দিয়া নাই তেওঁলোকৰ পাৰ্টিৰ ফালৰ পৰা চ' ৰিচেণ্টলি আমি ৰেৱান্নাৰ কেছটো দেখিলোঁ কৰ্ণাটকাত কেনেকুৱা ডাঙৰ স্কেম এইবিলাক তাৰ তুলনাত অপজিশ্যনে ইমান প্ৰেছাৰ নিদিয়াহেঁতেনতো চাগে তেওঁ এৰেষ্ট নহ'লহেঁতেন চাগে তেনেকৈ থাকিলেহেঁতেন মই ভাবোঁ যে এটলিষ্ট আমি ভাল আদৰ্শৰ লগত যদি মই নিজকে কম্পেয়াৰ কৰিব পাৰোঁ মই নিজকে লিংক কৰিব পাৰোঁ তেনেহ'লে সেই আদৰ্শটো আমাৰ আম আদমি পাৰ্টিৰ আছে এটলিষ্ট যদি আমি মহল্লা ক্লিনিকৰ নিচিনাকৈ যদি আমি অসমতো স্বাস্থ্য ব্যৱস্থাটো তেনেধৰণে কৰি তুলিব পাৰোঁ আমাৰ ইয়াতে এতিয়া মই যিটো চুবুৰীত থাকোঁ তাতে এটা আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ আছে কিন্তু প্ৰাইমেৰী হেল্থ চেণ্টাৰত মই যেতিয়া গৈছোঁ কালি 3টা বজাত গৈছোঁ ডক্টৰ নাই মই সেইদিনাখনি মোৰ ঘৰতে সহায়িকা এগৰাকী আছে তেওঁ অলপ বেছিকৈ দুখ পালে তেওঁক লৈ গ'লোঁ এমাৰ্জেঞ্চি ডক্টৰ এগৰাকী নাই চ' এনেকুৱা ধৰণৰ তাতকৈ ডাঙৰ যে আমাৰ প্ৰসূতিসকলৰতো কিমান তেওঁলোকে মানে এনেকুৱা বেয়া ব্যৱস্থা এটাত ভুগি আছে সেয়াটো ক'বই নালাগে মেল নিউট্ৰিশ্যনত আমাৰ বৰ্তমান সময়ত আছে MMR ৰেট ইমান বেয়া এইখিনি এইটো কাৰণেই হৈছে কাৰণ কি আমি মানে আমি ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰ আৰু ব্যক্তিগত শিক্ষা অনুষ্ঠানবিলাকত বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু য'ত নেকি আমাৰ চৰকাৰী যেতিয়া আমি ব্যৱস্থাবিলাক ঠিক কৰিব পৰা আমাৰ ক্ষমতা আছে সিমানখিনি পুঁজি আছে কিন্তু সেই সদিচ্ছাটো নাই চ' সদিচ্ছাটো আমি জাগৰণ কৰিব লাগিব আমি একত্ৰিতভাৱে সকলোৱে আমি ৰাজনৈতিৰ পৰা প্ৰভাৱিত নোহোৱাকৈ কোনো নাথাকোঁ সকলোৱে বিচাৰোঁ নিবিচাৰোঁ আমি প্ৰভাৱিত হ'মেই কিন্তু আমাৰ ইচ্ছা কিমান আমাৰ যায় যে এই যিটো ছিষ্টেম হয় এই ব্যৱস্থাটোত আমি সক্ৰিয়ভাৱে কিমান যোগদান কৰিব পাৰোঁ যিহেতু আপুনি আম আদমি পাৰ্টিৰ স্প'ক পাৰ্চন গতিকে সেইকাৰণে মই আপোনাক এটা কথা সুধিছোঁ অসমৰ ক্ষেত্ৰত আপোনাক কি ক'ব মই যদি আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথা সোধোঁ প্ৰায় বহুতে তেওঁক ডাইনেমিক এনাৰ্জেটিক বহুত কিবাকিবি তেওঁক বিশেষণেৰে বিভূষিত কৰে আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰীগৰাকী কেনে বা কি কৰি আছে তেওঁ কেনে কৰিছে ভাল কৰিছে নে বেয়া কৰিছে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা বাৰু মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো মানে সঁহাৰি বা যিটো মৰম পাইছে সেইখিনি তেওঁ সৎ উপযোগ কৰিব লাগিছিল তেওঁ যিটো লিডাৰশ্বিপ তেওঁ দেখুৱাব পাৰিলেহেঁতেন তেওঁ ধৰ্মৰ টুলুঙা কথা আজি কোৱা বহুত মঞ্চত আমি দেখিবলৈ পাইছোঁ সেই ধৰণৰ কথা সেই মঞ্চত মানে টুলুঙা মন্তব্য বহুত মই এতিয়া মানে এই আলোচনাটোতো মই কিছুমান শব্দ ব্যৱহাৰ কৰিব নোৱাৰোঁ যিখিনি তেওঁ কৰে চ' তেওঁ এজ এ লিডাৰ চিফ মিনিষ্টাৰ অফ আছাম তেওঁ যেনেকুৱা ধৰণৰ এটা আদৰ্শ দেখুৱাব লাগিছিলে মই ভাবোঁ যে সেইখিনি তেওঁ অকণমান পিছ পৰি ৰৈছে যদিও নেকি বহুখিনি ভাল কামো কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমি দেখিবলৈ পাইছোঁ কিন্তু শিক্ষা ব্যৱস্থা এতিয়া জুৰুলা অৱস্থা আমাৰ স্বাস্থ্যখণ্ড বহুত বেছি পিছ পৰি আছে আমাৰ সামগ্ৰিকভাৱে আমি যেনেকুৱা ধৰণে আমাৰ জাতিটো উদ্ধাৰ কৰিব লাগিছিলে সেইখিনি ক্ষেত্ৰত তেখেতে বহুত বেছি কৰিবলগীয়া অৰিহণা দিবলগীয়া বহুখিনি কাম কৰিব পাৰে আৰু যেনেধৰণে তেওঁ ব্যক্তিগত খণ্ডৰ তেওঁৰ মানে নিজৰ পৰিয়ালৰ কাৰণে নিজৰ বাবে ইমান চিন্তা কৰিছে গোটেই অসমখনক যদি তেওঁ নিজৰ বুলি ভাবি পেলাই কিছুমান কাম কৰিলেহেঁতেন তেনেহ'লে আমি এটা বেলেগ ৰূপ অসমৰ দেখিব পাৰিলোঁহেঁতেন আকৌ মই ঘূৰি আহিছোঁ আপোনাৰ একদম নিজৰ বিষয়টোলৈ আকৌ ঘূৰি আহিছোঁ ধৰক
আফটাৰ গ্ৰেজুৱেশ্যন ল'ৰা বা ছোৱালী এজনীয়ে চিভিল ছাৰ্ভিচৰ কাৰণে তেওঁ প্ৰিপেয়াৰ হ'ব বিচাৰিছে, সেইখিনি সময়লৈকে তেওঁ শূন্য, তেওঁ চিভিল ছাৰ্ভিচৰ সন্দৰ্ভত APSC হওক UPSC সন্দৰ্ভত তেওঁৰ নলেজ একদম জিৰ' ধৰক, কেনেকৈ আৰম্ভ কৰিব, সেইখিনিৰ পৰা কেনেকৈ আৰম্ভ কৰিব আচলতে? শূন্যৰ পৰা গ্ৰেজুৱেশ্যন বা ৰাইট আফটাৰ স্কুল HSLCৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে আচলতে। কাৰণ কি ইয়াৰ বেচিক যিটো ফাউণ্ডেশ্যন হয়, আমাৰ ভেটি হয়, সেই ভেটিখিনি আমাৰ NCERT কিতাপখিনিয়ে যথেষ্ট সেই ভেটিটো গঢ়ি তুলিবলৈ। আৰু যেতিয়া ভেটিটো গঢ়ি তুলিব, NCERT আপুনি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, এইখিনি 6ৰ পৰা 12লৈকে যিখিনি জ্ঞান সেই কিতাপখিনিত সোমাই আছে, আৰু কিমান সস্তাত, কিমান কম মূল্যত এই কিতাপখিনি এভেইলেবল হয়। ইণ্টাৰনেটততো আমাৰ ফ্ৰীলি এভেইলেবল হয় PDF। ছ' তেওঁলোকে কোনো ধৰণৰ সংকোচ নকৰাকৈ নিজৰ এই প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিব পাৰে, পঢ়াৰ প্ৰক্ৰিয়াটো। মই ইয়াত ক'ব বিচাৰোঁ যে পঢ়াতকৈও বেছি জ্ঞান কিমান লৈছে, কিমান কনজিউম কৰিছে, তাতকৈও বেছি আমি জ্ঞানখিনি কিমান আউটপুট অৰিয়েণ্টেড আমি ইউজ কৰিব পাৰোঁ প্ৰচেছিঙত, সেইটোৰ ওপৰতে মই আটাইতকৈ বেছি ধ্যান দিওঁ। সেইকাৰণে মই মানে কুৱেশ্যন ছলভিং, প্ৰব্লেম ছলভিং, এনচাৰ ৰাইটিং, এইবিলাক বস্তুত বেছিকৈ ধ্যান দিওঁ। কাৰণ কি পঢ়াটো সকলোৱে কৰিব পাৰে, পঢ়াটো আপুনি ইউটিউব চাইও হ'লেও আজিৰ দিনত আপুনি বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰে, কিতাপ পঢ়িও আপুনি বুজি পাব পাৰে, ChatGPT আহি গৈছে। কিন্তু আপুনি কেনেকৈ নিজৰ মস্তিষ্কৰ মানে ব্যৱহাৰ কৰি, নিজৰ মগজু ব্যৱহাৰ কৰি এটা উত্তৰ ধুনীয়াকৈ উপস্থাপন কৰিব, কেনেধৰণে তাৰ পাতনি মেলিব, কেনেকৈ বডিত আপুনি আপোনাৰ আৰ্গুমেণ্টছবিলাক, আপোনাৰ যুক্তিবিলাক সবল কৰি আপুনি তাৰ এগেইনষ্টত ফেক্ট দিব, ডেটা দিব, ডায়েগ্ৰাম দিব, আৰু অন্তিম সময়ত কেনেধৰণে গোটেইখিনি আপুনি সাৰাংশটো উলিয়াই পেলাই এটা কনক্লুশ্যন লিখিব। এইখিনি এটা ধুনীয়া আপুনি যদি সদায় কৰি থাকে, আপোনাৰ মগজুৰ এটা ধুনীয়াকৈ বিকাশ হোৱাৰ এটা আপুনি থল গঢ়ি তোলে। ছ' এই প্ৰক্ৰিয়াটো যিমান সোনকালে পাৰে তেওঁলোকে ষ্টাৰ্ট কৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে এই NCERTখিনি যেনেকৈ মই ক'লোঁ সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। কিন্তু একেবাৰে প্ৰথম যদি তেওঁৰ মন মেলিছে UPSC বা APSCৰ কাৰণে, তেওঁ প্ৰথম UPSC বা APSCৰ চিলেবাছখন চাব লাগে যে আছেনো কি ইয়াত, ঠিক আছে। ছ' ইয়াত তেওঁ দেখিব যে মেইনছ অফ চিলেবাছখন যেতিয়া চাব, প্ৰিলিমছ অফ চিলেবাছখন যেতিয়া চাব, তেওঁ বিস্তৃতভাৱে গম পাব যে কোনকেইটা বিষয় তেওঁ জানিব লাগিব, আৰু তাৰপিছত তাক সংযোগ দিব লাগিব তেওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ, পুৰণা প্ৰশ্নকাকতসমূহ ভালদৰে বিশ্লেষণ কৰিব লাগিব। এই দুটা কাম যেতিয়া তেওঁ কৰিব, তেওঁ বুজি উঠিব যে এই এক্সামিনেশ্যনটো, এই পৰীক্ষাটোৰ পৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে দ্বাৰা কি বিচাৰিছে, কেনেকুৱা ধৰণে চিন্তা কৰা, কেনেকুৱা কথা জনাটো বিচাৰিছে। আৰু সেই তাৰ পিছত তেওঁ অলপ অলপকৈ প্ৰত্যেক দিনাই, যেনেকৈ মই গোটেই চিলেবাছটো একদম প্ৰত্যেকটো টপিকৰ ওপৰত ছাব টপিক উলিয়াই এৰাউণ্ড 600+ টপিকছলৈ কনভাৰ্ট কৰি দিছোঁ। এতিয়া 600টা টপিক আছে, এখন বা দুখন A4 চাইজৰ পেপাৰত এটা এটা টপিক কভাৰ হয়। ধৰি লওক এজন ব্যক্তিয়ে প্ৰত্যেক দিনাই 2খন A4 চাইজ পেপাৰ পঢ়িব পাৰে, নিশ্চিতভাৱে পাৰে, বেছিয়ে পাৰিব, মিনিমামটো এই 2খন পঢ়িব পাৰে। ছ' 2খন পেজ যদি আপুনি এভৰিডে পঢ়ি আছে, আপুনি এবছৰৰ পিছত ৰেডি হৈ যাব এই এক্সামটোৰ কাৰণে। কিন্তু সেই দিশটোৱে মানুহে নাজানে কেতিয়াবা, যে কি কেনেকৈ পঢ়িব লাগিব, কেনেকৈ এই এনচাৰ্ছবিলাক উপস্থাপন কৰিব লাগিব। MCQ কৰোঁতে বহুতকেইটা ষ্টেটমেণ্ট আহি যায়, এইটো শুদ্ধ যেন লাগিছে, এইটো শুদ্ধ যেন লাগিছে, কিন্তু এই তাৰে ভিতৰতে এটা শব্দ দিয়া থাকে যিটোৱে সেই গোটেই ষ্টেটমেণ্টটো ভুল বুলি প্ৰমাণিত কৰে। সেই ভুল ষ্টেটমেণ্টবিলাক কেনেকৈ উলিয়াব লাগে, এইখিনি বস্তু আচলতে আউটপুট অৰিয়েণ্টেড বস্তু, য'ত ডিচিশ্যন মেকিং থাকে, নিৰ্ণয় লোৱাৰ আপোনাৰ মানে কাৰ্যক্ষমতাটো তাত ইনভলভ হৈ থাকে। ছ' এই বস্তুটো আপোনাৰ হায়াৰ ইণ্টেলেকচুৱেলত আমি ধৰোঁ, মানে পঢ়িব পৰাটো কিমান বুজি পাইছে, এইটো লোৱাৰ লেভেল অফ ইণ্টেলেকচুৱেল, কিমান তাক ইউজ কৰি আপুনি প্ৰব্লেম ছল্ভ কৰিছে, আপুনি আউটপুট কৰিছে, এইটো হায়াৰ লেভেল অফ ইণ্টেলেকচুৱেল। ছ' এই হায়াৰ লেভেলত যেতিয়া মানুহে প্ৰশ্নবিলাক কৰিব, নিজকে উত্তৰবিলাক বিচাৰিব, কৌতূহলী মন এটা লৈ পেলাই যেতিয়া আগবাঢ়িব, এই প্ৰক্ৰিয়াটো বহুত ধুনীয়া। মিডিয়ামটোৰ ক্ষেত্ৰত কিবা কথা থাকে নেকি, মানে বহুতে সেই কথাটো কয়? হয়, এটা কথা এতিয়ালৈকে APSC ক্ষেত্ৰত মই ভাবোঁ যে এটা সংশোধনৰ প্ৰয়োজন আছে, যে প্ৰশ্নবিলাক এতিয়ালৈকে ইংৰাজী মাধ্যমত আছে। এই প্ৰশ্ন কাকতবিলাক আচলতে ইংৰাজী আৰু অসমীয়া উভয়তে দিব লাগে, যিহেতু অসমীয়াটো আমাৰ এটা অফিচিয়েল লেংগুৱেজ হয়, আৰু আমাৰ বেছিভাগ যেনেকৈ মই ক'লোঁ 85%তকৈ বেছি ষ্টুডেণ্টছ অসমীয়া মাধ্যমত পঢ়ে। তেওঁলোকৰ কাৰণে দুইটা প্ৰিলিমছ আৰু মেইনছৰ প্ৰশ্ন কাকত আচলতে অসমীয়াত আহিব লাগে। কিন্তু প্ৰশ্ন কাকত যদিও নাহে, প্ৰিলিমছততো MCQ হয়,
হয় আপুনি OMR শ্বীটছত গোল কৰিব লাগে মেইনছত যদিও প্ৰশ্নবিলাক অসমীয়াত নাহে ইংৰাজীতে আহে কিন্তু উত্তৰবিলাক তেওঁলোকে অসমীয়াত লিখিব পাৰে আৰু মই নিশ্চিতভাৱে ভাবোঁ যে UPSC টো পাৰি নেকি বাৰু পাৰি আমাৰ আপুনি যদি বাঘৰবৰীৰ পৰা আমাৰ ইয়ালৈ আহিছে তাতে এজন আমাৰ IAS অফিচাৰ আছে ছাৰ হৰিশ সোণোৱাল ছাৰ তেখেত এজন ব্যক্তি যি অসমীয়া মাধ্যমত পঢ়ি অসমীয়া অপশ্যনেল লৈ UPSC এক্সাম ক্লিয়াৰ কৰিছিলে আৰু বোধকৰো নাৰায়ণ কোঁৱৰ ছাৰেও অসমীয়াত লিখিছিল মই শুনো এই কথাটো মই কনফাৰ্ম নহয় বাৰু এই কথাটো বহুত এক্সাম্পলছ আছে মাতৃভাষাত কাৰণ কি 22 লেংগুৱেজেছৰ ভিতৰত আপুনি ল'ব পাৰে যিকোনো লেংগুৱেজ আৰু সেই মাধ্যমত অসমীয়াটো বড়োটো লিখিব পাৰে অসমীয়াতেই নহয় চ' প্ৰব্লেমটো কি হয় অসমীয়া মাধ্যমত নোটছ এভেইলেবিলিটি কম আছে কিন্তু সেইটোৱেই প্ৰব্লেম মই ছল্ভ কৰিছোঁ এই গোটেই চিলেবাছটো মই যিমানখিনি ইংলিছত নোটছ বনাইছোঁ এই গোটেইখিনি ভাল অসমীয়াত এইটো কাৰণে কৈছোঁ কাৰণ কি বজাৰত ইমানবোৰ নোটছ এভেইলেবল হৈ গৈছে কিন্তু আপুনি নোটছবিলাক খুলি চালেই গম পাব গুগল ট্ৰান্সলেট কৰি দিয়া নিম্নমানৰ অসমীয়া ব্যৱহাৰ কৰি পেলাই তেওঁলোকে নোটছবিলাক উলিয়াই দিছে জাষ্ট ফৰ দ্য চেক অফ বিজনেছ এইটোৰ কৰিলে মই ভাবোঁ যে আমাৰ অসমীয়া ভাষাটোৰ প্ৰতি এটা ডাঙৰ মানে সংকটজনক এটা স্থিতি লৈ আনিছে তেওঁলোকে সেইকাৰণে মই গোটেই নোটছখিনি অসমীয়া মাধ্যমত তৈয়াৰ কৰিছোঁ আৰু মই বুজাওঁ অসমীয়া মাধ্যমত যাতে অসমীয়া ষ্টুডেণ্টছখিনি বেনিফিটেড হওক আৰু মই বহুতখিনি এনেকুৱা ৰিলছ এনেকুৱা ভিডিঅ'ছ অলৰেডি আপলোড কৰিছোঁ যে অসমীয়া মাধ্যমত যদি আপুনি পঢ়া শুনা কৰিছে কোনো ধৰণৰ এনেকুৱা বাধা নাই যে এই পৰীক্ষাটো আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰিব মোৰে ষ্টুডেণ্ট আছিলে যোৱাবাৰ ক্লিয়াৰ কৰিছে শাশ্বতী বুলি তেখেতেও অসমীয়া মাধ্যমত পুৰা এক্সামটো দি পেলাই ক্লিয়াৰ কৰিছে বহুতে ক্লিয়াৰ কৰে কিন্তু তেওঁলোকে লাইমলাইটত নাহাৰ বাবে বহুতে ভাবে যে ইংৰাজী মাধ্যমৰ ষ্টুডেণ্টছবিলাকে শিক্ষাৰ্থীবিলাকে এই পৰীক্ষাটো ক্লিয়াৰ কৰাৰ মানে ক্ষমতা ৰাখে বুলি আমি সামৰিব লাগিব লাহে লাহে মই আপোনাক সোধোঁ সকলো মানুহৰে জীৱনত কিছুমান মুহূৰ্ত থাকে যে যিটো মানে সাংঘাতিক ধৰণৰ ভাল লগা এটা মুহূৰ্তৰ যেতিয়াই নহওক য'তেই নহওক তেওঁ কোনোদিন সেই কথাটো নাপাহৰে সেইটোক তেওঁ বহু ক্ষেত্ৰত তেওঁ সেইটো মানে হেৰি হিচাপেও লয় তেওঁ জীৱনত আগুৱাই যোৱাৰ সি এটা মানে গাইড নিচিনাও হয় মই যদি আপোনাক সোধোঁ যে আপোনাৰ এতিয়ালৈকে আপোনাৰ তেনেকুৱা কিবা ইনচিডেণ্ট যিটো ইনচিডেণ্ট আপোনাৰ খুব ভাল লগা মানে আপুনি প্ৰায়ে সেইটো ৰিকল কৰে যে আপোনাৰ ভাল লগা নাই এইটো খুব ভাল ঘটনা মোৰ জীৱনত ভাল ঘটনা ঘটিছিল ভাল হৈছিল তেনেকুৱা কিবা হেৰি আপুনি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব পাৰিব নেকি হয় চ' সৰুতে যেতিয়া মোৰ মানে মেট্ৰিকৰ ৰিজাল্ট আহিছিলে মেট্ৰিকতো ভাল ৰিজাল্ট আহিছিলে মোৰ তেতিয়া দেউতাৰ মুখত যিটো হাঁহি আছিলে মাৰ মুখত যিটো হাঁহি আছিলে আৰু APSC ৰিজাল্ট দিয়াৰ পিছত মোৰ মাও ডিপ্ৰেশ্যনত গুচি গৈছিলে কাৰণ কি সেইখিনি সময়ত দেউতাক হেৰুৱাইছিলোঁ যেতিয়া ফাইনেলি ৰিজাল্ট আহিছিলে তেতিয়া মাৰ চকুৰ পৰা মানে সুখৰ চকুলো বৈছিলে সেই চকুলোখিনিয়ে মোক সদায় অনুপ্ৰাণিত কৰিব ভাল কাম কৰিবলৈ ভাল এটা নিজৰ মেৰিটত নিজৰ দক্ষতাৰে মই যেতিয়া আগুৱাই যাওঁ এতিয়াও যেতিয়া মায়ে মোক বেলেগ বেলেগ প্লেটফৰ্মত কথা কোৱা দেখে বা বেলেগ বেলেগ ইণ্টাৰভিউজবিলাক মায়ে চায় তেতিয়া বহুত গৌৰৱ অনুভৱ কৰে সেইখিনি মই ভাবোঁ যে এই মানে মাক যে মই মানে ইমানখিনি মায়ে মোৰ ওপৰত মানে ৰিচোৰ্চেছ ইউজ কৰিলে টাইম হওক পইচা হওক বা নিজৰ সৰ্বোচ্চ মানে মোক দিছে আমাৰ ঘৰত দুটা ল'ৰা ছোৱালী দাদা আৰু মই কিন্তু আমাৰ দুইজনৰ মাজত কেতিয়াও সেই মানে পৃথকভাৱে আমাৰ ওপৰত কেতিয়াও মানে ব্যৱস্থা লোৱা হোৱা নাই আৰু সেইভাৱে মই ভাবোঁ যে সেই গৌৰৱ যে মই কঢ়িয়াই আনিব পাৰিছোঁ আজি পৰিয়ালটোৰ কাৰণে ই মোক সদায় অনুপ্ৰাণিত কৰে প্ৰত্যেক দিনাই অনুপ্ৰাণিত কৰে নতুন দিশত আগবাঢ়ি যাবলৈ নতুনকৈ কিছু সংকল্প ল'বলৈ মোৰ লাষ্ট প্ৰশ্ন মই আপোনাক চাইছোঁ আপোনাক ফ'ল' কৰিছোঁ মই ছ'চিয়েল মিডিয়াতো যথেষ্ট আপোনাৰ অনুৰাগী আছে যথেষ্ট আপোনাক মই সেইকাৰণে আৰম্ভণিতে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বুলিও কৈছোঁ যে আপুনি বহুত মানুহক মটিভেটো কৰিছে কিন্তু বহুতৰ এটা ধাৰণা আছে যে এতিয়াও ছ'চিয়েল মিডিয়াটোৱে কিছুমানক বিপথে পৰিচালিত কৰে আপুনি ছ'চিয়েল মিডিয়াটো কেনেকৈ চাই আচলতে মই ভাবোঁ যে ইনফ্লুৱেঞ্চটো আমি নুই কৰিব নোৱাৰোঁ যে ইনফ্লুৱেঞ্চটো এটা ফৰ্ম অফ পাৱাৰৰ মানে আমি যদি সংজ্ঞা বিচাৰি যাওঁ তেনেহ'লে আমি দেখোঁ যে পাৱাৰ মানে কণ্ট্ৰল এতিয়া ইনফ্লুৱেঞ্চ ছ'চিয়েল মিডিয়াৰ থ্ৰুদি যেনেকুৱা ধৰণৰ হৈ আছে সকলোখিনি বেয়া নহয় যদিও কিছুমান এনেকুৱা বস্তু আছে যি বিপথে পৰিচালিত নকৰা নহয় এতিয়া আমি সেইটো যদি অকল বেয়া হিচাপে এৰি দিওঁ
আকৌ ৰাজনৈতিক দিশটোৰ দৰে ইয়াত যদি আমি ভাল কণ্টেণ্ট আনিব পাৰোঁ যি আমাৰ যেনেকৈ আমি প্ৰত্যেকজন মানুহকে আমি যদি তেওঁৰ বেষ্ট ফৰ্মটোত লৈ যাবলৈ আমি যদি অনুপ্ৰাণিত কৰোঁ এই দিশত মই ভাবোঁ যে USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত যেনেকৈ ধৰণৰ থট লিডাৰ্ছ আছিলে বব প্ৰক্টৰ হৈ গ'ল নেপলিয়ন হিল হৈ গ'ল তেওঁলোকে যেনেধৰণে এটা জেনেৰেশ্যন উদ্ধাৰ কৰিছে বেষ্ট পাৰফৰ্মেঞ্চবিলাক দিয়াইছে মানুহক আৰু সেইকাৰণে আজি আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম হৈ আছে আৰ্থিকভাৱে গোটেই বিশ্বৰ ভিতৰতে সেই দিশত মই ভাবোঁ যে আমাৰ অসমতো মই বুলিয়ে নহয় আৰু থট লিডাৰ্ছ আহক যি ভালকৈ ভাবিবলৈ ভালকৈ নিজৰ আমাৰ বেষ্টটো ক্ৰিয়েট কৰিবলৈ আমাক হেল্প কৰে চ' ছ'চিয়েল মিডিয়া এটা প্লেটফৰ্ম হয় যাৰ থ্ৰুদি আমি মানে আমাৰ স্কেলেবিলিটি বাঢ়ি গৈছে আমি একেটা সময়তে মই এটা আজি ৰীল যদি আপলোড কৰিছোঁ সেই একেটা সময়তে বহুতজনক চুই যাবলৈ সি সক্ষম হৈছে চ' এই প্লেটফৰ্মটো আৰু মানুহে ইউজ কৰিব লাগে ভালকৈ ইউজ কৰিব লাগে পংখী শৰ্মা বাইদেউ আছে তেখেতে ভাল কাম কৰি আছে আমাৰ স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত চ' ভাল ছ'চিয়েল ইনফ্লুৱেঞ্চেছ আছে যি অনুপ্ৰাণিত কৰিছে আমাৰ জাতিটোক আৰু আগুৱাই লৈ যাবলৈ আপুনি নকলেও মই ক'ম সেইটো কথা কৃতজ্ঞতা থাকিলে ধন্যবাদ মোৰ শেষৰটো প্ৰশ্ন যিহেতু আপুনি ৰাজনীতিৰ সৈতে জড়িত ভৱিষ্যতে আমি পুনম গগৈক বিধায়িকা বা নহ'লে মন্ত্ৰী হিচাপে নিশ্চয় দেখা পাম এদিন আশীৰ্বাদ যদি থাকে নিশ্চয়কৈ মই চেষ্টা কৰিম মোৰ ফালৰ পৰা যিমান মই পাৰোঁ আৰু তাৰ কাৰণে জনসাধাৰণৰ বিপুল সঁহাৰি আৰু মৰম থাকিব লাগিব যদি সেই আশীষটো মই পাওঁ মই নিশ্চয়কৈ বিচাৰিম যে মই ৰাজ্যৰ কাৰণে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে মোৰ ফালৰ পৰা যিমানখিনি মই চেষ্টা কৰিব পাৰোঁ মই কৰিম নিশ্চয় অতি ব্যস্ততাৰ মাজতো আপুনি যথেষ্টখিনি সময় আমাক দিলে আপোনাৰ ভৱিষ্যত সুখকৰ হওক উজ্জ্বল হওক ৰাজনৈতিক জীৱনেই হওক বা আপোনাৰ কেৰিয়াৰ ক্লাছৰ কথাও কৈছোঁ সকলো ফালৰ পৰা আপোনাৰ ভাল হওক আপুনি সফল হওক এগৰাকী সফল সাহসী আৰু আদৰ্শৱান হিচাপে আপুনি পৰিচিত হওক কেৱল অসমতে নহয় সমগ্ৰ দেশৰ পৰিধি ভাঙিও আপোনাৰ পৰিচয় উজ্বলি উঠক তাকেই কামনা কৰিছোঁ পুনৰবাৰ খবৰ.com-ত এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ খবৰ.com-লৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিলে আপোনালোকে আগুৱাই যাওক আৰু ভাল খবৰ আমাৰ ৰাজ্যৰ কাৰণে আগুৱাই আনক